শিৱসাগৰত ভোটগ্ৰহণৰ আগমুহূৰ্তত নিৰ্বাচনী হিংসাক লৈ উত্তেজনা। শিৱসাগৰৰ পাণবেচাত বিজেপি কৰ্মীৰ আক্ৰমণত মহিলাসহ 3গৰাকীকৈ ৰাইজৰ দলৰ কৰ্মী গুৰুতৰভাৱে আহত। আত্মীয়ৰ সৈতে নিমাইজানৰ পৰা ফুৰিবলৈ যোৱা পূবালী গগৈ আৰু আদিত্য গগৈক গাড়ীসহ বিজেপি কৰ্মীয়ে আবদ্ধ কৰি আক্ৰমণ কৰে। ইয়াৰ পিছতেই পূবালী গগৈ আৰু আদিত্যক উদ্ধাৰ কৰিবলৈ যোৱা ৰাইজৰ দলৰ কৰ্মী দেৱজিৎ লিকচন, পাণবেচা বেটেনাৰ সত্যজিৎ দুৱাৰা পূবালী গগৈক বৰ্বৰ আক্ৰমণ কৰে। এই ঘটনাৰ পিছতেই আহত ৰাইজৰ দলৰ কৰ্মীসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই আক্ৰমণৰ লগত বিজেপি কৰ্মী চন্দন বৰপাত্ৰ গোহাঁই, টিকেন্দ্ৰজিৎ কোঁৱৰ, সুনীত গগৈ, সঞ্জীৱ কোঁৱৰ, তুলন গগৈ, বিনোদ গগৈ জড়িত থকাৰ অভিযোগ কৰিছে আহত ব্যক্তিসকলে। ঘটনাত আহত দেৱজিৎ লিকচনে বুকু, মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছে। চাওক, বিজেপিয়ে শিৱসাগৰত এগালমান আচলতে গুণ্ডা বাহিনী পুহি ৰাখিছে আৰু সেই গুণ্ডা বাহিনীয়ে য'তেই যাকে পায় তাকে আচলতে মাৰধৰ কৰে, য'তেই যাকে পায় তাকেই আচলতে শাৰীৰিকভাৱে অপদস্থ কৰে আৰু তেওঁলোকৰ দলৰ মানুহৰ বাহিৰে আচলতে বেলেগ মানুহে যে ইয়াত নিৰ্বাচনী কেম্পেইনিং কৰিব নোৱাৰিব, তেওঁলোকে যে আচলতে নিৰ্বাচনৰ বাবে কাম কৰিব নোৱাৰিব, তেওঁলোকে যে বেলেগ দলক সমৰ্থন কৰিব নোৱাৰিব, সেই কথাটো আচলতে তেওঁলোকে স্পষ্টভাৱে আজি বুজাই দিছে। আজি আপোনালোকে দেখিলে পাণবেচা অঞ্চলত এগৰাকী মহিলা আৰু এজন যুৱকক, দেৱজিৎ লিকচন নামৰ এজন যুৱকক আৰু পূবালী গগৈ নামৰ এগৰাকী আচলতে মহিলাক যেনেধৰণে শাৰীৰিকভাৱে অপদস্থ কৰিছে, ই গণতন্ত্ৰৰ বাবে অতিকৈ আচলতে এটা ভয়াৱহ দিন। তেওঁলোকে তাত আলহী খাবলৈ গৈছিল আৰু তাৰ লগতে আচলতে আদিত্য গগৈ নামৰ এজন ব্যক্তিও তালৈকে গৈছিলে। তেওঁলোকে আলহী খাবলৈ যোৱাৰ পাছতো তেওঁলোকক যেনেধৰণে আচলতে শাৰীৰিকভাৱে আক্ৰমণ কৰা হ'ল, তেওঁলোকক বাঁহেৰে, লাঠিৰে, হেলমেটে আচলতে যেনেধৰণে প্ৰহাৰ কৰা হ'ল, তাৰ ফলত আচলতে যিজন দেৱজিৎ লিকচন নামৰ যিজন যুৱক আছে, তেওঁ আচলতে বহু ধৰণে শাৰীৰিকভাৱে আচলতে আঘাতপ্ৰাপ্ত হৈছে। এই বিজেপি দলটোৱে বিভিন্ন সময়ত এনেধৰণৰ কাৰ্যকলাপ সৃষ্টি কৰি আছে আৰু আমি বিভিন্ন সময়ত দেখিছোঁ, এইকেইদিন আমি একেৰাহে দেখি আছোঁ, ৰাতি ৰাতি তেওঁলোকে আচলতে যিমানে আচলতে বিৰোধী দলৰ নেতা কৰ্মীসকলক ভাবুকি দি থকা আমি দেখিবলৈ পাইছোঁ, সংগঠনৰ নেতা কৰ্মীসকলক ভাবুকি দি থকা দেখিবলৈ পাইছোঁ। বিজেপিকো আমি সকীয়াই দিছোঁ, এনেধৰণৰ কাৰ্যকলাপৰ পৰা আপোনালোকে বিৰত থাকক। আপোনালোক কোনো কাৰণতে ৰজা নহয়। আপোনালোকৰ যিজন আচলতে হত্যাকাৰী আচলতে যিগৰাকী প্ৰাৰ্থী আছে, তেখেতো কোনো ৰজা নহয়, তেখেতকো কোনো ইয়াত ভয় নকৰে। আপোনালোক শাসকীয় দলৰ কৰ্মী হ'ল বুলি আপোনালোকলৈ যে ভয় কৰি কোনোবা সোমাই থাকিব, তেনেধৰণৰ কথা নহয়। গতিকেলৈ যিবিলাক কাম কৰি আছে আপোনালোকে, যেনেধৰণে গণতন্ত্ৰ হত্যা কৰাৰ নিচিনা এটা কাম কৰি আছে, যেনেধৰণে মানুহক শাৰীৰিকভাৱে অপদস্থ কৰি আছে, যেনেধৰণে বিৰোধী দলৰ মানুহক যেনেধৰণে আক্ৰমণ কৰি আছে, এনেধৰণৰ কাম কৰা বন্ধ কৰক। আৰু আমি শেষবাৰৰ বাবে সকীয়াই দিছোঁ, নিৰ্বাচন এটা গণতান্ত্ৰিক ব্যৱস্থা। ইয়াত যোনে যাক ভোট প্ৰদান কৰে নিজৰ নিজৰ ব্যক্তিগত কথা, যোনে যাক ভাল পায়, যোন দলক সমৰ্থন কৰে সেয়া নিজৰ ব্যক্তিগত কথা। আপোনালোকৰ মানুহে আচলতে এনেধৰণৰ গুণ্ডাগিৰি কৰা বন্ধ কৰক। এগৰাকী ব্যক্তিয়ে এনেধৰণৰ আচলতে ঘটনা সংঘটিত কৰিছে, তেওঁলোকৰ ওপৰত আজি আচলতে আমি অনতি পলমে শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দিম আৰু যোন ব্যক্তিয়ে এনেধৰণৰ কাম কৰিছিলে তেওঁলোকৰ সম্পূৰ্ণ তথ্য আমাৰ ওচৰত আছে, তেওঁলোকৰ সম্পূৰ্ণ ফটো হওক বা যিমানখিনি প্ৰুফ লাগে আমাৰ ওচৰত আছে। গতিকে আমি তেওঁলোকৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'বলৈ আমি শিৱসাগৰ সদৰ আৰক্ষী থানাত আচলতে খন্তেক সময়ৰ পাছতে আমি এজাহাৰ দাখিল কৰিম আৰু এই কথাটো আমি খুব স্পষ্টভাৱে সকীয়াই দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।